কোঠাটোৰ ভিতৰত জুবিনদাৰ একালৰ অতি বিশ্বস্ত সংগী তথা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা মজিয়াত পাৰি থোৱা কম্বলখনতে শুই সিদ্ধাৰ্থই টোপনি যাবলৈ চেষ্টা কৰিছিল কিন্তু অপৰাধবোধে দিয়া সেই জুইকুৰা ইমানেই প্ৰচণ্ড যে তাৰ টোপনি চকুৰ পৰা এতিয়া বহু দূৰত আছিল সি কাক বিশ্বাসঘাতকতা কৰিলে কাৰ জীৱন সি কাঢ়ি নিলে কৰ পৰা কি হৈ গল এইবোৰ কথাকে ভাবি প্ৰতিটো নিশা উজাগৰে পাৰ কৰিছিল যোৱা নিশাৰ ঘটনা সিদ্ধাৰ্থক ৰখা বন্ধ কোঠাটোৰ পৰিৱেশ হঠাৎ ঠাণ্ডা হৈ পৰিল এনেকুৱা লাগিছিল যেন কোনোবাই বৰফৰ শীতল চাদৰ এখনে মেৰিয়াই ধৰিছে তলমূৰ কৰি বহি থকা সিদ্ধাৰ্থই তাৰ পিছত যি দেখিবলৈ পালে সেয়া দেখি তাৰ অৱস্থা কাহিল হৈ পৰিল কোঠাটোৰ অন্ধকাৰত এটা অস্পষ্ট বগা মানুহৰ আকৃতি আচলতে সেয়া আছিল এজন অপ্ৰিয় অতিথিৰ ভয়ংকৰ উপস্থিতি সিদ্ধাৰ্থৰ ঠিক কাষতেই থিয় হৈ আছিল এটা আত্মা সেয়া আন কাৰো আত্মা নাছিল সেয়া আছিল জুবিনদাৰ আত্মা এই দৃশ্যটো দেখাৰ লগে লগে সিদ্ধাৰ্থৰ হাত ভৰি বৰফৰ দৰে ঠাণ্ডা হৈ পৰিল এই আত্মাৰ চকুৰ পৰা অশ্ৰুৰ ধাৰা নিগৰি আছিল আত্মাৰ সেই দুখ লগা উচুপনিয়ে মুহূৰ্ততে জেলখনৰ নিস্তব্ধতা ভংগ কৰিছিল আত্মাটো লাহে লাহে সিদ্ধাৰ্থৰ ওচৰলৈ আগুৱাই আহিল সিদ্ধাৰ্থৰ কাণৰ কাষলৈ আহি আত্মাটোৱে কান্দি কান্দি বিশ্বাস ভংগৰ সেই কাহিনী কবলৈ ধৰিলে ঐ সিদ্ধাৰ্থ তই মোৰ লগত এনেকুৱা কিয় কৰিলি তোক মই নিজৰ ভাই বুলি চিনাকি দিছিলো মই গৌৰৱ কৰিছিলো মোৰ দৰে তোকো মই মুকলিকৈ থাকিবলৈ দিছিলো মই তোৰ কোনো কামত কেতিয়াও প্ৰশ্ন কৰা নাছিলো কিয় সিদ্ধাৰ্থ ইমান মৰমৰ বিনিময়ত এই বিশ্বাসঘাতকতা কিয় তোক মই নিজৰ ছাঁ বুলি ভাবিছিলো আৰু তই মোক আন্ধাৰৰ মাজলৈ চিতাৰ জুইকুৰাৰ মাজলৈ ঠেলি দিব পাৰিলি যিখন অসমৰ কথা ভাবি মই বলিউড ত্যাগ কৰি আহিছিলো সেই প্ৰাণৰ অসমখনৰ পৰা তই মোক দূৰ কৰিলি মই ভাল পোৱা মোৰ জন্মভূমিৰ পৰা মোক চিৰদিনৰ বাবে কাঢ়ি নিলি মৰমৰ বিনিময়ত এই প্ৰতাৰণা কিয় কৰিলি মোক মাৰি তহঁতে কি পালি কি শান্তি পালি জুবিনদাৰ আত্মাটোৱে এইদৰে উচুপি উচুপি কথাবোৰ কৈ থাকোতে সিদ্ধাৰ্থই চকু টিপ মাৰিব পৰা নাছিল নিথৰ হৈ সি জুবিনদাৰ আত্মাৰ ফালে চাই আছিল সিদ্ধাৰ্থক কেৱল জুবিনদাই নহয় জুবিনদাৰ পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ ঘৰৰ ল'ৰাৰ দৰে মৰম কৰিছিল কিছুপৰ ৰৈ আত্মাটোৱে পুনৰ কবলৈ ধৰিলে গৰিমা মোৰ গৰিমাই তোক মোতকৈ বেছি মৰম কৰিছিল তোক তাই নিজৰ ভাই বুলি ভাবিছিল মই দূৰত থাকিলেও তই মোৰ লগত থাকিলে তাই নিশ্চিন্ত মনে শুব পাৰিছিল তই তাইৰ সেই বিশ্বাস কিয় ভৰিৰে মোহাৰি পেলালি মোৰ অবিহনে মোৰ ঘৰখন মোৰ অসমখনৰ কি অৱস্থা হ'ব পাৰে সেই কথা তহঁতে কিয় এবাৰো নাভাবিলি প্ৰিয় দৰ্শক তাৰ পিছত জুবিনদাৰ আত্মাই যিখিনি কথা ক'লে সেই কথা শুনিলে আপোনাৰো চকু সেমেকি উঠিব জুবিনদাৰ আত্মাটোৱে কান্দি কান্দি ক'বলৈ ধৰিলে মোৰ দেউতা মানে পাপুৱেতো তোক মোৰ সমানেই মৰম কৰিছিল তোক নিজৰ ল'ৰা বুলি ভাবিছিল দেউতাৰ সেই নিৰ্ভেজাল মৰম সেই পবিত্ৰ বিশ্বাস তই কেনেকৈ শেষ কৰি দিলি মোক মাৰি তই মোৰ দেউতাক কি দিলি কেৱল এটা আজীৱন কষ্ট আৰু মোৰ গৰিমা তাই মোক মৰমতে গোল্ডি বুলি মাতিছিল গৰিমাৰ মৰমৰ গোল্ডিক তই তাইৰ বুকুৰ পৰা কিয় কাঢ়ি নিলি মই জানো যে মোৰ মৃত্যুৰ পাছত মোৰ সেই লাখ লাখ ভাই ভনী মোৰ হাজাৰ হাজাৰ মা দেউতা তেওঁলোকে তহঁতক কেতিয়াও ক্ষমা নকৰে তহঁতৰ জীয়াই থকাৰ অধিকাৰ নাই বুলি তেওঁলোকে মোৰ মৃত্যুৰ দিনাই সিদ্ধান্ত লৈ থৈছে এইদৰে কথাখিনি কৈ আত্মাটোৱে কান্দিবলৈ ধৰিলে সিদ্ধাৰ্থই প্ৰথমে ভাবিছিল এয়া এক দুঃস্বপ্ন এয়া কোনো কাৰণতে বাস্তৱ নহয় এইদৰে ভাবি সি কাষতে থকা পানীৰ জাৰটোৰ পৰা হাতত পানী অলপ লৈ চকুত মাৰিছিল কিন্তু সেই সময়তেই জুবিনদাৰ আত্মাই তাক স্পৰ্শ কৰিলে সেই শীতল তথা ভয়ংকৰ স্পৰ্শই সিদ্ধাৰ্থৰ সৰ্বশৰীৰ কঁপাই তুলিলে সিদ্ধাৰ্থৰ হাড়ে হিমজুৱে যেন সেই শীতলতাই প্ৰৱেশ কৰিছিল তাৰ পিছত আত্মাটোৱে এনে এটা ভৱিষ্যৎবাণী কৰিলে যিটো শুনিলে আপুনিও কঁপি উঠিব খং উঠিলে জুবিনদাই কিদৰে কথা কৈছিল এবাৰ মনত পেলাওক সেইদৰেই ৰুদ্ৰমূৰ্তি ধাৰণ কৰি জুবিনদাৰ আত্মাটোৱে সিদ্ধাৰ্থক কবলৈ ধৰিলে সিদ্ধাৰ্থ তই ভাবিছ যে এই কাৰাগাৰৰ চাৰি দেৱালে তোক ৰক্ষা কৰিব নহয় তহঁতৰ সকলোৰে শেষ সময় আহি গৈছে মোক ভাল পোৱা লাখ লাখ ভাই ভনী লাখ লাখ মা দেউতাই মোৰ বাবে কিদৰে ন্যায় বিচাৰি আছে দেখিছতো তহঁতে ভাবিছ যে মোৰ মৃত্যু এটা দুৰ্ঘটনা আছিল বুলি কৈ তহঁত হাৰি যাবি কিন্তু তহঁতৰ এই ৰহস্যৰ ওৰ পৰিবই মোৰ আত্মাই তহঁতক শান্তিৰে শুবলৈ নিদিয়ে কেতিয়াও নিদিয়ে এইদৰে কৈ সিদ্ধাৰ্থৰ পিঠিত হাতখনে চুই আত্মাটো অদৃশ্য হৈ গল আত্মাটো অদৃশ্য হোৱাৰ লগে লগে সিদ্ধাৰ্থই পাগলৰ দৰে চিঞৰিবলৈ ধৰিলে তাৰ মাতত কোনো নাটক আছিল কেৱল গভীৰ অনুশোচনা আৰু প্ৰাণৰ ভয় ভয়ংকৰভাৱে আৰ্তনাদ কৰি সিদ্ধাৰ্থই ক'বলৈ ধৰিলে মোক বচাওক জুবিনদা মই এয়া কি কৰিলো মোৰ ভুল হৈ গল মোক ক্ষমা কৰি দিয়ক দাদা সিদ্ধাৰ্থৰ টেটুফলা চিঞৰে মুহূৰ্ততে গোটেই জেলখনত হাহাকাৰ লগাই দিলে জেইলাৰৰ পৰা আৰম্ভ কৰি সকলো নিৰাপত্তাৰক্ষী সিদ্ধাৰ্থৰ কোঠালৈ দৌৰি আহিল এজন নিৰাপত্তাৰক্ষীয়ে ধমক দি সিদ্ধাৰ্থক সুধিলে ঐ কি হৈছে ইমানকৈ চিঞৰিছ কিয় তাৰ পিছত সিদ্ধাৰ্থই কান্দি কান্দি সেই ৰহস্যময় আৰু ভয়ংকৰ সময়খিনিৰ কথা ক'বলৈ ধৰিলে কপা কপা মাতেৰে সি ক'লে জুবিনদা আহিছিল জুবিনদাৰ আত্মাটোৱে সিদ্ধাৰ্থক যি কৈছিল সেই সকলো কথা সি কান্দি কান্দি জেইলাৰ তথা নিৰাপত্তাৰক্ষীসকলৰ সন্মুখত এফালৰ পৰা বিৱৰি ক'লে এই কথা শুনি সকলো আচৰিত হৈ পৰিল সিদ্ধাৰ্থই সপোন দেখি ভ্ৰম বকিছে বুলি ভাবি সকলো আঁতৰি গ'ল পিছে সিদ্ধাৰ্থৰ এই আৰ্তনাদে প্ৰমাণ কৰি দিলে যে অপৰাধীয়ে কাৰাগাৰৰ চাৰি দেৱালৰ মাজত বন্দী হৈ থাকিলেও আত্মাই কেতিয়াও শান্তিৰে থাকিবলৈ নিদিয়ে
অপৰাধৰ অন্ধকাৰত সত্যৰ কণ্ঠস্বৰক চিৰদিনৰ বাবে নিস্তব্ধ কৰিব পাৰি, কিন্তু বিবেকৰ আদালতত শাস্তিৰ পৰা কোনেও সাৰি যাব নোৱাৰে। বাক্সাৰ কাৰাগাৰৰ চাৰি দেৱালৰ ভিতৰত সিদ্ধাৰ্থ শৰ্মাৰ লগত ঘটা এই ঘটনাই প্ৰমাণ কৰিলে যে জুবিনদাৰ আত্মাৰ শান্তি অবিহনে জুবিনদাক বিশ্বাসঘাতকতা কৰা কোনো অপৰাধীয়ে কেতিয়াও শান্তিৰে টোপনি মাৰিব নোৱাৰিব। অসমৰ প্ৰতিজন ব্যক্তিৰ হৃদয়ত জুবিন গাৰ্গ সদায় জীয়াই থাকিব আৰু জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিজন সঁচা অনুৰাগীয়ে মনে প্ৰাণে চিঞৰি আছে। এই ৰহস্যৰ ওৰ নপৰালৈকে এই পাপৰ পৰা কোনেও মুক্তি নাপায়। জুবিনদাৰ আত্মাৰ শান্তি আৰু ন্যায়ৰ এই যুঁজ চলি থাকিব। অপৰাধৰ শেষ আছে, কিন্তু অনুশোচনাৰ জুই চিৰকাল জ্বলি থাকে। প্ৰিয় দৰ্শক, জুবিনদাৰ আত্মাই শান্তি পাবই লাগে।